মৰিয়নিত আফ্ৰিকান সোয়াইন ফিভাৰৰ আতংক মৰিয়নিৰ মৰঙিয়াল গাঁৱত আক্ৰান্ত হৈছে শ গাহৰি হাহাকাৰ লাগিছে স্থানীয় গাহৰি পালকৰ মাজত মৰঙিয়াল গাঁৱৰ বিকাশ গগৈ নামৰ যুৱকজনৰ গাহৰি আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত হৈছে পশুপালন আৰু পশু চিকিৎসা বিভাগে বিকাশৰ ফাৰ্মৰ 100ৰো অধিক গাহৰি নিধন কৰিছে ইয়াৰ পাছতে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে থলুৱা গাহৰি পালকজন আমাৰ সাংবাদিকৰ এক প্ৰতিবেদন আছে এই প্ৰতিবেদনৰ মুহূৰ্তত আপোনালোকলৈ আগবঢ়াব বিচাৰিছো ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলাৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাত ইতিমধ্যে গাহৰি মাংস নিষিদ্ধ কৰা হৈছে আৰু গাহৰি মাংস সৰবৰাহৰ লগতে গাহৰি সৰবৰাহৰ ক্ষেত্ৰতো বিশেষ আচলতে SOP জাৰি কৰা হৈছে কিন্তু এইখিনি মুহূৰ্তত মই উপস্থিত আছোঁ মৰিয়নি মৰঙিয়াল গাঁৱত আৰু মৰিয়নি মৰঙিয়াল গাঁৱত দেখিবলৈ পোৱা গৈছে আচলতে যিসকল গাহৰি পালক আছে গাহৰি পালকসকল যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে কাৰণ ইতিমধ্যে মৰঙিয়াল গাঁৱৰ এজন গাহৰি পালকৰ ফাৰ্মৰ প্ৰায় 100টাৰো অধিক গাহৰি ইতিমধ্যে ভেটেৰিনেৰী ডিপাৰ্টমেণ্টে মাৰিবলগীয়া হৈছে কাৰণ তেওঁলোকৰ দেহত আচলতে আফ্ৰিকান সোয়াইন ফিভাৰৰ যি লক্ষণ সেয়া দেখা দিছিল এই মুহূৰ্তত মই দেখাই আছোঁ আচলতে এয়া এখন ফাৰ্ম এই ফাৰ্মখন আছে মৰিয়নি অসম নাগালেণ্ড সীমান্তৰ যি মৰঙিয়াল সেই মৰঙিয়াল অঞ্চলত আৰু ইয়াৰ অতি কষ্টৰে আচলতে বিকাশ গগৈ নামৰ এজন লোকে আচলতে এখন সপোনৰ ফাৰ্ম এখন গঢ়ি তুলিছিল এখন গাহৰি ফাৰ্ম গঢ়ি তুলিছিল যিখন গাহৰি ফাৰ্মত প্ৰায় 100ৰ ঊৰ্ধৰ গাহৰি আছিল কিন্তু যিহেতু আফ্ৰিকান সোয়াইন ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ পিছতে দেখিবলৈ পোৱা গ'ল ইয়াত প্ৰায় তেখেতৰ 9টাকৈ গাহৰি মৃত্যুমুখত পৰিল আৰু পৰৱৰ্তী সময়ত যেতিয়া আচলতে ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট আহি পেলাই তেওঁলোকৰ আচলতে মৰণোত্তৰ পৰীক্ষা কৰিলে সেইটো সময়ত আফ্ৰিকান সোয়াইন ফিভাৰৰ আচলতে লক্ষণ দেখা পালে আৰু ইয়াৰ পিছতে ইয়াত যিমান গাহৰি আছিল তেখেতৰ ফাৰ্মত মুঠ 100ৰো অধিক গাহৰি আছিল সৰু বৰ গাহৰি মিলাই সেই সকলোবোৰ কিন্তু ভেটেৰিনেৰী ডিপাৰ্টমেণ্টে মাৰিবলগীয়া হ'ল আচলতে মাৰি পেলাই পুতিবলগীয়া হ'ল অতিকৈ দুখৰ কথা আমি কথা পাতিম বিকাশ গগৈ আছে আমাৰ মাজত কি ক'ব আপোনাৰ প্ৰায় 100ৰ ঊৰ্ধৰ গাহৰি মাৰিবলগীয়া হ'ল ভেটেৰিনেৰী ডিপাৰ্টমেণ্টে আচলতে কাৰণ আফ্ৰিকান সোয়াইন যি আছে ফিভাৰৰ প্ৰাদুৰ্ভাৱ তেওঁলোকৰ লক্ষণসমূহ তেওঁলোকক দেখা পালে কিমান আছিল টোটেল আপোনাৰ গাহৰি কিমান আছিল আৰু কিমান দিন ধৰি আপুনি পুহি আছে হয় নমস্কাৰ মোৰ গাহৰি 100ৰো অধিক আছিলে গাহৰি তাৰ কিমান তাৰিখে এতিয়া মই তাৰিখটো পাহৰিছোঁ বেমাৰটো লগ লাগিলে বেমাৰটোৰ লগে লগে মানে বেমাৰটোৰ এটা লক্ষণ দেখা দিয়াৰ লগে লগে গাহৰিখিনি নোখোৱা হ'ল নোখোৱা হোৱাৰ পিছত আমি ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিলোঁ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টে আহি পিনি যিকেইটা আমাৰ 2টা গাহৰি মৰিছিলে সেই 2টা গাহৰি মৰা PM কৰিলে PM ৰিপৰ্ট গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয়লৈ পঠিয়ালে পশু চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৰিপৰ্ট আহিলে মানে ASF বেমাৰটো লাগিছে বুলি আৰু তাৰপিছত তৎকালীনভাৱে তেওঁলোকে গোটেইখিনি যাৱতীয় পশু চিকিৎসালয় যাৱতীয় ব্যৱস্থা কৰি পিনি এই গোটেই গাহৰিখিনি মানে কালিং কৰিলে গাহৰি কিমান দিন আপোনাৰ টোটেল কিমান দিন হৈছিলে ফাৰ্মখন খোলা মই ফাৰ্মখন প্ৰায় 3 বছৰমানৰ পৰা আৰম্ভ কৰিছিলোঁ বৃহৎ আচলতে ক্ষতিৰ সন্মুখীন হৈছে এইটো মুহূৰ্তত প্ৰায় 24 লাখমান টকা মোৰ লোকচান হৈছে প্ৰায় আচলতে প্ৰায় 26-27 লাখ টকা লোকচান হৈছে এজন ব্যক্তি অকল কেৱল এজন লোকৰে নহয় আচলতে যিসকল গাহৰি পালক আছিল ৰাজ্যৰ বিভিন্ন গাহৰি পালকৰ আচলতে বৰ্তমান একেই অৱস্থা কাৰণ বহুতো গাহৰি ফাৰ্মত এইদৰে যি সোয়াইন ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ পিছতে দেখিবলৈ পোৱা গৈছে লক্ষণসমূহ দেখিবলৈ পোৱা গৈছে আৰু পৰৱৰ্তী সময়ত ভেটেৰিনেৰী ডিপাৰ্টমেণ্টে সেই সকলোখিনিক আচলতে যাৱতীয় ব্যৱস্থাৰে মাৰিবলগীয়া হৈছিল মাৰি পেলাই পুতি পেলাবলগীয়া হৈছে যাৰ পৰিপ্ৰেক্ষিতত আচলতে এতিয়া যিসকল ৰাজ্যৰ গাহৰি পালক আছে তেখেতসকল যথেষ্ট চিন্তিত হৈ পৰিছে কি জনাইছে এতিয়া আপোনাক ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা কি জনাইছে যিহেতু আপোনাৰ এতিয়া যথেষ্ট ক্ষতি হৈছে এইসমূহ কিবা ক্ষতিপূৰণ আপুনি লাভ কৰিবনে বৰ্তমান তেওঁলোকে সকাহ এটা দিছে চৰকাৰী বিভাগৰ পিনৰ পৰা যিটো মানে আপোনাৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট পশু চিকিৎসালয় ডিপাৰ্টমেণ্টৰ পৰা যিটো মানে চৰকাৰ বিভাগে যিটো পইচা মানে দিয়া হয় সেই কথাটো তেওঁলোকে আমাক দিম বুলি অৱগত কৰিছে ক'ব লাগিব আচলতে এই সময়ত যিহেতু ৰাজ্যৰ যিসকল গাহৰি পালক আছে তেওঁলোকৰ বৰ্তমান এতিয়া এই যি দুৰ্দশা চলিছে কাৰণ এফালে গাহৰি মাংস নিষিদ্ধ কৰা হৈছে যাৰ পৰিপ্ৰেক্ষিতত গাহৰি তেওঁলোকে বিক্ৰী কৰিব পৰা নাই আৰু লগতে আচলতে কিছুমান ফাৰ্মত এইদৰে আফ্ৰিকান সোয়াইন ফিভাৰৰ যি লক্ষণ সেই লক্ষণসমূহ গাহৰিত দেখা পোৱাৰ পিছতে গাহৰিসমূহ নিধন কৰা হৈছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে প্ৰায় যিসকল আচলতে নিবনুৱা লোক আছিল যিসকল লোকে আচলতে আসাম টক্স আপোচবিহীন অসম কণ্ঠ